ডিমুত কৃতি খেলুৱৈক সম্বৰ্ধনা। পঞ্জাৱত অনুষ্ঠিত ২৪তম ছাব জুনিয়ৰ নেচনেল উছু চেম্পিয়নশ্বিপত পদক লাভেৰে উজলিল ডিমু ৪ খেলুৱৈ। পঞ্জাৱত ১ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা ২৪তম ছাব জুনিয়ৰ নেচনেল উছু চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰি শিৱসাগৰ জিলাৰ ডিমু ২১ কেজি শাখাত নিবিড় চেতিয়াই ব্ৰঞ্জৰ পদক, ২৪ কেজি শাখাত শ্যামল জ্যোতি দুৱৰাই ব্ৰঞ্জৰ পদক, ৩৬ কেজি শাখাত অংকিতা চেতিয়াই সোণৰ পদক আৰু ৪২ কেজি শাখাত চন্দ্ৰিকা চেতিয়াই ব্ৰঞ্জৰ পদক লাভ কৰি শিৱসাগৰ তথা ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। খেলুৱৈকেইগৰাকীৰ সফলতাত আজি শিৱসাগৰ জিলাৰ উছু ক্ৰীড়া সন্থাই ৰাজশ্বাহী গ্ৰাম্য ক্ৰীড়াংগণত খেলুৱৈকেইগৰাকীক উষ্ম আদৰণি জনোৱাৰ উপৰিও সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানটিত অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু অভিভাৱক উপস্থিত আছিল। নমস্কাৰ, মই চন্দ্ৰিকা চেতিয়া। মই যোৱা ১ তাৰিখৰ পৰা ৬ তাৰিখলৈকে পঞ্জাৱত অনুষ্ঠিত হোৱা নেশ্যনেল ছাব জুনিয়ৰ গেমটোত আমি 4জনে অনুষ্ঠিত গৈছিলোঁ। তাত আমি সকলোৱে মেডেল পাবলৈ সক্ষম হৈছোঁ। মই ব্ৰঞ্জৰ মেডেল পাইছোঁ 4জনৰ লগত খেলি, আৰু এওঁ ব্ৰঞ্জৰ মেডেল পাইছে আৰু শ্যামল দুৱৰাই ব্ৰঞ্জৰ মেডেল পাইছে আৰু অংকিতা চেতিয়াই গ'ল্ড মেডেল পাইছে। যোৱা ১ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ পাঞ্জাৱত ২৪তম নেচনেল উছু চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। উক্ত চেম্পিয়নশ্বিপত আমাৰ শিৱসাগৰ জিলাৰ ৪গৰাকী খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ'ল্ড মেডেল, ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। যিকেইজন খেলুৱৈয়ে পদক লাভ কৰি আমাৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিছিলে, আজি সেই খেলুৱৈকেইজনক আমি শিৱসাগৰ জিলা উছু ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত খেলুৱৈসকলে আৰু ভাল ধৰণে অনুশীলন কৰি যাতে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যাতে অংশগ্ৰহণ কৰি যাতে ভাৰতবৰ্ষ তথা অসমৰ লগতে শিৱসাগৰ ডিমুলৈও যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে, সেই খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আজি আমি এই সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিছিলোঁ।